গাইজ গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা সময় 7টা বাজিছে আৰু এতিয়া আমি অকণমান ফুৰিব যাব ওলাইছোঁ আজি বহুত দিনৰ মূৰত আকৌ। তো ক'ত যাম আপোনালোকে চাই থাকক। বহুত ধুনীয়া ঠাই এটাত যাব ওলাইছোঁ এতিয়া। ব'লক এতিয়া গৈ থাকোঁ। ৰাতিপুৱা আমি অলৰেডি 6টামান বজাতে যোৱা কথা আছিল, কিন্তু এঘণ্টা দেৰি হৈ গ'ল শুই উঠোতে 7টা বাজিলে। এতিয়া ব'লক গৈ থাকোঁ জল্দিকৈ। বাকী আপোনালোকক দেখুৱাই আছোঁ এখন খুব ধুনীয়া ঠাই। জনম জনমে ওইরম তোমারে বুকুরে হাসি পাত দেখিলা কি নদী সংগম হোটেল বোলে। ব'লাচোন সংগম হোটেলত কি পাই খাই লওঁ। বঙাইগাঁও অলৰেডি সোমাই গৈছোঁ, বেছি দূৰ নাই আৰু ক'ৰবাত 80 কিলোমিটাৰমান আছে আৰু 80 কিলোমিটাৰ গ'লে পাই যাম। ঠিক আছে, ইয়াতে কিবা এটা খাই লওঁ, তাৰপিছত আকৌ গৈ থাকিম। কি বেয়া ৰাস্তা এইখিনিতো আৰু বেয়া। আগতকৈ এইখিনি আৰু বেছিয়ে বেয়া। 40 কিলোমিটাৰ যদি এইটো মচলত যাব লাগে হৈছে আৰু বহুত গাড়ী ঘূৰি আছে দেই। জেগাখিনি ভয়ানক, মানে ৰাস্তা যে এনেকুৱা ধুনীয়া গাড়ী গৈ আছে। বগা বগা বান্দৰ এইটো মনেষ্ট্ৰী এইটো। এইবোৰ তাত গাড়ী ৰাখিছে, এইবোৰ গাড়ী তাত ৰাখছে। গৈ থাকা, ৰখিব লাগিব ৰখা।
চ' গাইজ ফাইনেলি আহি পাই গ'লোহি সৰলপাৰা আৰু এয়া চাওক সৰলপাৰাৰ দৃশ্য। মই বৰ্তমান ইয়াত পানীত নামিছোঁ। ইয়াতে বেছি পানী নাই, বেছি দ নাই। ধুনীয়াকৈ ইয়াত নামি পিনে পূৰা পানীৰ মাজত চাওক সকলোৱে বহি ইয়াতে পানীৰ মাজত খাই আছে, পিকনিক খাই আছে। এইটো এটা মেইনলি পিকনিক ঠাই, কিন্তু বৰ ধুনীয়া ঠাই চাওক। যিমান মানুহ আহিছে চব পানীৰ মাজত নামি পিনে এনেকৈ পানীত বহি বহি পিকনিক খাই আছে। কি চাফা পানী, গোটেই দেখা পায়। ঠাইখিনি ধুনীয়া, পানী বৰ্তমান কম আছে, যিহেতু বাৰিষা বৰষুণ ইমান এটা হোৱা নাই, সেইটো কাৰণে পানী বৰ্তমান কম আছে। এয়াই সৰলপাৰা। গাইজ কেনেকুৱা লাগিছে ঠাইখিনি? বহুত দূৰ পিছে গুৱাহাটীৰ পৰা, অলমষ্ট 250 কিলোমিটাৰ। ঠাইখিনি আহি মজা, পিকনিক খাবলৈ মজা ঠাই। কিন্তু ৰাস্তাটো খুব বেয়া। হাইৱে ৰাস্তাৰ পৰা যিখিনি আপোনাৰ সৰলপাৰালৈকে আহিব লাগে প্ৰায় 40 কিলোমিটাৰ, সেইখিনি আহোঁতে আমাৰ 2-2.5 ঘণ্টা লাগি গৈছে। ইমান বেয়া ৰাস্তা। এনে ঠাইখিনি ধুনীয়া, বাট হাইৱেৰ পৰা ইয়ালৈকে অহা ৰাস্তাটো বেয়া। বাকী চাওক কি মজা। ধরে নয় এদিকে স্প্রাইট দে। তুমি জানবা মিলাটা ঠিক আছে না? বেশি আছে একটু মিলি যাবে। এই মিলি বলে তা আধা এই খালো না। গাহৰি, এইটো চিকেন, এইটো মটন, কণী, পানী খোৱা গ্লাছ।